নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে সুধি আছিলে যে এইবাৰ জুলাই মাহৰ পৰা আপোনালোকৰ দিয়ে কিমান শতাংশ বৃদ্ধি হোৱাৰ লগতে আপোনালোকে সেয়া কেতিয়া লাভ কৰিব আৰু এই সম্বন্ধে আপোনালোকৰ ওপৰত আমি এক ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল, আপোনালোকে জানে যে বছৰত আপোনালোকে দুবাৰ দিয়ে লাভ কৰে। এইবাৰ আপোনালোকে জানুৱাৰী মাহত, যিটো আপোনালোকে এপ্ৰিল মাহত কাৰ্যকৰী হোৱাকৈ লাভ কৰে, আন এটা লাভ কৰে আপোনালোকে জুলাই মাহত, যিটো আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত কাৰ্যকৰী হয়। সেয়েহে এয়া চাওক, আপোনাৰ প্ৰতি 6 মাহৰ শেহতীয়া সূচকাংকৰ ভিত্তিত এয়া চাব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আৰু এই 6 মাহৰ সূচকাংকৰ ভিত্তিত এয়া চাব আপোনালোকৰ 53% দিয়ে হৈছেগৈ। তাৰমানে পোনে পোনে আপোনালোকৰ 3% দিয়ে বৃদ্ধি পাইছে। আৰু যিটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে দিয়ে আৰু দিয়াৰ ৰূপে 3% তেওঁলোকে বৰ্ধিত দৰমহা লাভ কৰিব। আনহাতে তেখেতসকলে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আৰু এই ক্ষেত্ৰত প্ৰশ্ন আহে যে এই দিয়ে আৰু দিয়াৰ আমি কেতিয়া লাভ কৰিম? ইয়াৰ উত্তৰটো হ'ল যে অহা মাহত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আছে আৰু তাত এই দিয়ে মোকলাই দিয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আনহাতে দেখা যায় যে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াৰ পিছত ৰাজ্য চৰকাৰে কেইদিনমান পিছত মোকলাই দিয়ে। সেয়েহে আপোনালোকে এয়া অক্টোবৰ মাহৰ দৰমহাৰ সৈতে লাভ কৰিব, যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। আৰু যিয়ে নহওক, আপোনালোকৰ 3% দিয়ে 100% বৃদ্ধি হৈছে আৰু যিটো আপোনালোকৰ 53% হৈছেগৈ। আৰু সেয়ে আপোনালোকে অক্টোবৰ মাহত লাভ কৰিব। আশা কৰিছোঁ আপোনালোকৰ ডাউটখিনি নিশ্চয় ক্লিয়াৰ হৈছে। তেনেস্থলত ভিডিঅ'টো নিশ্চয় লাইক এটা দিব। আনহাতে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।